So Wasim, basically আমি দেখিছোঁ যে মানুহবোৰ বহুত ডিফ'কাছ হৈ যায় সিহঁতে লাইফৰ পৰা বহুত বস্তু মানে ফ'কাছৰ পৰা গুচি যায় আৰু সিহঁতে ৰাস্তাটো হেৰাই পেলায় চ' সেইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে So focus বা concentration is the key in succeeding and growing in any area of your life, be it a relationship, be it your career, be it your money, be it your health. The moment you lose focus, you start to lose sight of your actions. তুমি কি কৰিব লাগে, তুমি ক'ত মনোযোগ দিব লাগে, তুমি কেনেকুৱা ধৰণে নিজকে আগুৱাই লৈ যাব লাগে, সেইটোৰ পৰা যেতিয়া মনটো আঁতৰি আহে, যেতিয়া আমি সেইটো ফ'কাছ হেৰাই পেলাওঁ, তেতিয়া আমি যেনেকুৱা ধৰণৰ একশ্যন ল'ব লাগে তেনেকুৱা ধৰণৰ আমি একশ্যন নলওঁ। যেতিয়া আমি তেনেকুৱা ধৰণৰ একশ্যন নলওঁ তেতিয়া হয় কি আমি তেনেকুৱা ধৰণৰ ৰিজাল্ট নাপাওঁ আৰু ইট ব্ৰিংছ ইন ফ্ৰাষ্ট্ৰেশ্যন। চ' ছাপ'জ আপোনাৰ তাত এনেকুৱা পেচেণ্ট এজন আহিলে তো তেওঁৰ লগত আপুনি কি থেৰাপি ইউজ কৰিব কাইণ্ডলি আমাক এটা এক্সাম্পল এটা দেখাব পাৰে নেকি তেওঁলোকৰ লগত মই প্ৰাইমেৰিলি হোৱাট আই ডু ইজ আই ষ্টাৰ্ট টু চেঞ্জ দেয়াৰ কুৱেশ্যন। ফ'কাছ ইজ কণ্ট্ৰল বাই ছামথিং কল আৰ ৰেটিকুলাৰ এক্টিভেটিং ছিষ্টেম, যিটো আমি আমাৰ বেক অফ আৰ হেড থাকে, যিটো আমাৰ ফ'কাছটো কণ্ট্ৰল কৰে, আৰু ফ'কাছ ইজ কণ্ট্ৰল বাই কুৱেশ্যনছ। এতিয়া মই যদি তোমাক সোধোঁ তোমাৰ এইখিনি মুহূৰ্তত তোমাৰ ভৰি তলোৱাত কেনেকুৱা ফিল হৈছে, এই প্ৰশ্নটো সোধাৰ লগে লগে তুমি হয়তো মনোযোগ দিছা তোমাৰ ভৰি তলোৱাত কেনেকুৱা ফিল হৈছে, আৰু তোমাৰ আশে পাশে এতিয়া কেনেকুৱা ধৰণৰ মাত তুমি শুনি আছা, এই বুলি কোৱাৰ লগে লগে তুমি আশে পাশে মাতবিলাক শুনিবলৈ লৈছা, নহয় জানো? যেতিয়া মাতবোৰ শুনি আছা তেতিয়া হয়তো তোমাৰ ভৰি তলোৱাত কেনেকুৱা ফিল হৈ আছিলে সেইটো তুমি পাহৰি গ'লা। ৰাইট। চ' ইট ৱাজ হেপনিং থ্ৰু কুৱেশ্যনছ। চ' মই কি কৰোঁ, তেওঁলোকৰ কুৱেশ্যনছবিলাক সাল সলনি কৰোঁ। যেতিয়া মানুহ এজন ফেইলিয়াৰ হয় বা মানুহজনে যেনেকুৱা ধৰণৰ ৰিজাল্ট বিচাৰে তেনেকুৱা ধৰণৰ নাপায় in any area of their life, they start to lose focus. Basically that happens because of losing focus, or focus to হেৰালেও তেনেকুৱা হয়। চ' তেওঁলোকে তেতিয়া নিগেটিভ কুৱেশ্যনছবিলাক নিজকলৈ সুধিবলৈ লয়, যেনেকুৱা ধৰণৰ মোৰ লগত এনেকুৱা কিয় হ'ল, ভগৱানে মোৰ লগত এনেকুৱা কিয় কৰিলে, মই সদায় কিয় নাপাওঁ, মোৰ লগতেই কিয় এনেকুৱা হয়, মই কিয় নোৱাৰোঁ, মই মনোযোগ কিয় দিব নোৱাৰোঁ, মই আগলৈ পাৰিমনে? তো মই কি কৰোঁ, সেই প্ৰশ্নবোৰ সাল সলনি কৰোঁ। যেতিয়া আমি প্ৰশ্ন সালনি কৰোঁ আমাৰ যিটো ফ'কাছ সেইটো শ্বিফ্ট হয়। মই যদি নিজকে সুধোঁ মোৰ গাটো কিয় বেয়া লাগিছে, ইফ আই আস্ক দিছ কুৱেশ্যন, তেতিয়াহ'লে মই কি হ'ব, মই চিন্তা কৰিম মোৰ গাটো কিয় বেয়া লাগিছে, মোৰ চিন্তাটো পাষ্টমুখী হ'ব। আই লুক into my past, why am I feeling tired or feeling bad? But if I ask a question like how can I feel good, how can I feel fresh, how can I feel strong, তেতিয়াহ'লে কি হ'ব, মোৰ মাইণ্ডটোৰ ফ'কাছটো ইট উইল মুভ টুৱাৰ্ডছ দ্য ফিউচাৰ। মই চাম যে মই কেনেকৈ ফ্ৰেছ ফিল কৰিব পাৰোঁ, কেনেকৈ ষ্ট্ৰং ফিল কৰিব পাৰোঁ। চ' মাই ফ'কাছ নাও হেজ শ্বিফটেড টু হোৱাট আই কেন ডু, চ' ইট হেজ শ্বিফটেড টু দ্য ফিউচাৰ। Earlier the focus was into the past, so questions মই ইউজ কৰোঁ। চ' মেইনলি মানুহজন পজিটিভ থাকিব লাগিব, তেতিয়া তেওঁৰ কনচেনট্ৰেশ্যন পাৱাৰটো ভাল হ'ব। Positivity is a very vague word. There's nothing called positivity in this world. There's something called result-oriented thinking. The thinking that you have, it will either give you results, the kind of results that you want, or it won't. And to be able to channelize your thinking, one of the keys is to be able to control your focus. If you look at all biggest of the biggest organizations, tarpisot champions, those who have done extraordinary things in their life, they are the ones they have been able to keep their focus intact through time, no matter what happens to them. বেচিকলি কনচেনট্ৰেশ্যনটো এটা জেগাত ৰাখিব লাগিলে আমাৰ থট প্ৰচেছটো সেইটোত কণ্ট্ৰল কৰিব লাগিব আমি। থট প্ৰচেছটো আমি চেনেলাইজ কৰিব পাৰিব লাগিব। চ' থটছ, মনটো চঞ্চল হয়, আমাৰ সকলোৰে হয়, মনৰ নেচাৰে হ'ল সেইটো। আমাক সেই ডিফ'কাছড কেতিয়া হ'ব লাগিব, কেতিয়াবা আমাক ডিষ্ট্ৰেক্টেডো হ'ব লাগিব, কিন্তু ডিষ্ট্ৰেক্টেড হোৱাৰ পৰিমাণটো যদি খুব বেছি হৈ যায় তেতিয়াহ'লে কিন্তু আমি উই উইল নট গেট হোৱাট উই ডিজায়াৰ টু হেভ ইন আৱাৰ লাইফছ, সেইটো আমি কেতিয়াও নাপাম। আৰু টকিং এবাউট এতিয়া ষ্টাডিজত ফৰ এক্সাম্পল, ল'ৰা ছোৱালীবিলাকৰ কি হয়, পৰীক্ষা ওচৰ চাবৰ লগে লগে তেওঁলোকৰ কনচেনট্ৰেশ্যন হেৰাবলৈ লয়। যেনেকুৱা ধৰণে তেওঁলোকে পঢ়াত মনোযোগ দিব লাগে তেনেকুৱা ধৰণৰ মনোযোগ তেওঁলোকে দিব নোৱাৰে। খেলুৱৈসকলে কেতিয়াবা কি হয়, যেনেকুৱা ধৰণে খেল খেলিব লাগে, প্ৰেক্টিচেছ কৰিব লাগে, তেওঁলোকে নকৰে। চ' বেচিকেলি দে শ্বুড বি এবল টু কনচেনট্ৰেট। আৰু তাৰোপৰি নেক্সট বিগ ইছ্যুটো হয় মেমৰি। কেতিয়াবা তোমাৰ এনেকুৱা চাবাচোন, যদি তুমি কথা মনত পেলাবলৈ চেষ্টা কৰিছা তো মনত নপৰে। ইট বিকামছ এ বিগ ইছ্যু ফৰ ষ্টুডেণ্টছ। কিউৰিঅচিটিৰ লেভেলটো বাঢ়ি যায়। আমাৰ এতিয়া চোৱা, মেমৰি আমি সাধাৰণতে কি কৰোঁ, পেৰেণ্টছবিলাকে ল'ৰা ছোৱালীৰ কাৰণে ভাল ভাল কিতাপ আনি দিয়ে, নোটছ আনি দিয়ে, তেওঁলোকক ভাল ভাল স্কুলত পঠিয়ায়, টিউশ্যন দিয়ে। এতিয়া চোৱা, তুমি ভাল কাপোৰ কিনিলে নহ'ব, ইউ শ্বুড বি এবল টু কিপ ইট ছেফলি। তুমি ভালকৈ ৰাখিবতো পাৰিব লাগিব ন, তাৰ কাৰণে তোমাৰ ওচৰত এটা ৱাৰ্ড্ৰ'ব এটা লাগিব। মই ভাবোঁ যে তুমি ভাল কাপোৰ কিনাৰ আগতে ইউ শ্বুড বাই এ গুড ৱাৰ্ড্ৰ'ব।
কাৰণ তুমি কাপোৰখিনি কিনিলা কিন্তু ৱাৰ্ড্ৰপটো নাই, তুমি যেনেকৈ তেনেকৈ থৈ দিলা যদি কাপোৰখিনি নিগনিয়ে কুটি পেলাব বা কাপোৰখিনি লেতেৰা হৈ যাব, বা যেতিয়া তোমাৰ দৰকাৰ হ'ব তুমি কাপোৰখিনি আনিব নোৱাৰিবা। ছেম এপ্লাইজ টু ইয়ৰ মাইণ্ড, ছেম এপ্লাইজ টু ইয়ৰ মেমৰি এণ্ড কনচেনট্ৰেশ্যন। তুমি এতিয়া যদি ভালকৈ সজাই পৰাই তোমাৰ মূৰত ৰাখিব নোৱাৰা, ব্ৰেইনত ৰাখিব নোৱাৰা, পৰীক্ষাৰ সময়ত লগাৰ সময়ত তোমাৰ মনত নপৰিব। তুমি যেনেকৈ ৰাখিব লাগে তেনেকৈ যদি নাৰাখা তেতিয়াহ'লে সোনকালে তুমি পাহৰি যাবা, আৰু তাতকৈ ডাঙৰ কথা তুমি মনোযোগ দিব নোৱাৰিবা। চ' মই ভাবোঁ যে পেৰেণ্টছবিলাকে এটা বস্তুত মনোযোগ দিয়াটো দৰকাৰ, সেইটো হ'ল কি দে নিড টু বাই এই মানসিক যিটো ৱাৰ্ড্ৰব, মেণ্টেল ৱাৰ্ড্ৰব, দেট ইজ মেমৰি, কনচেনট্ৰেশ্যন, ৰিটেনশ্যন, এইবিলাক কেনেকৈ বঢ়াব পাৰি, দেট চাইক'লজি টু বি এবল টু ইম্প্ৰুভ দেয়াৰ ষ্টাডি, দি এবিলিটি টু ষ্টাডি ৱেল, সেইটো প্ৰথমতে ডেভেলপ কৰিব। চ' এইটো ক্ষেত্ৰত মানে পেৰেণ্টছেও বেছি বাচ্ছাবোৰক আপোনাৰ জোৰ দিব নালাগে। পেৰেণ্টছে যিটো কাম কৰিব লাগে সেইটো হ'ল কি পেৰেণ্টছে দে শ্বুড ন' হোৱাট শ্বুড দে ৰিয়েলি ডু। কাৰণ মই দেখিছোঁ পেৰেণ্টছ আৰ একচুৱেলি ক্লুলেছ, তেওঁলোক ক্লুলেছ হয়। দে হেভ এ ভেৰি গুড ইণ্টেনশ্যন, দে লাভ দেয়াৰ কিডছ, দে ডু ৱান্ট টু ডু গুড ফৰ দেয়াৰ কিডছ, বাট ইন দেট প্ৰচেছ দে বিকাম এ লিটল টু পজেছিভ, প্ৰটেক্টিভ বা অথৰিটেটিভ। মই ৰিচেণ্টলি আছাম ট্ৰিবিউনত যিটো এটা আৰ্টিকেল লিখিছিলোঁ আৰ্ট অফ পেৰেণ্টিং বুলি, তাত এইখিনি কথাই মই লিখিছোঁ যে পেৰেণ্টছ বিকাম এ লিটল টু পজেছিভ, প্ৰটেক্টিভ, অথৰিটেটিভ। মোৰ বাচ্ছা হয় চ' আই নিড টু টেক কেয়াৰ অফ দেম। চ' সেইটো প্ৰচেছত দে ফৰগেট হোৱাট দে শ্বুড ৰিয়েলি ডু। চ' দ্য পেৰেণ্টছ বিকাম ক্লুলেছ। চ' পেৰেণ্টছ নিড টু ন' হোৱাট দে নিড টু ডু। আৰু সেইটো ক্ষেত্ৰত মই ভাবোঁ পেৰেণ্টিং ইজ এন আৰ্ট ডেট নিডছ টু বি ট্ৰেইনড এণ্ড কেন বি ট্ৰেইনড, এণ্ড আই হেল্প পেৰেণ্টছ ডু ডেট। মই এটা 90-day প্ৰচেছৰ থ্ৰু পেৰেণ্টছখিনিক লৈ যাওঁ, যাৰ থ্ৰু তেওঁলোকৰ কি হয় যে দে আণ্ডাৰষ্টেণ্ড দ্য ভেলিউ এণ্ড দি ইম্পৰ্টেঞ্চ অফ পেৰেণ্টিং। আৰু যেতিয়া পেৰেণ্টছ ভাল হয় তেতিয়া ল'ৰা ছোৱালীখিনিৰ ওপৰত মানে এক্সট্ৰাঅৰ্ডিনেৰী ইফেক্ট পৰে। মই ভাবোঁ যে 90% ষ্টুডেণ্টছৰ ল'ৰা ছোৱালীখিনিৰ প্ৰব্লেম নোহোৱা হৈ যাব যদি ইফ পেৰেণ্টছ চেঞ্জ। চ' পাষ্ট ইজ এ লিংক for you to be able to make decisions in your present about your future. কিন্তু কি হয় তুমি যেনেকৈ সুধিছা লিমিটেশ্যনৰ কথাটো সুধিছা, য়েছ পাষ্টে কেতিয়াবা মানুহক লিমিটেশ্যন দিয়া আৰু কেতিয়াবা মানুহক উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে। মই যদি অতীতত আজি কিবা এটা কৰিব যোৱা কাম এটা অতীততো কৰিছিলোঁ আৰু তেতিয়া মই ছাকচেছফুল হৈছিলোঁ কামটোত, তেতিয়া এই মুহূৰ্তটোত যেতিয়া মই কামটো কৰিবলৈ যাম সেই কথাটো হয়তো মোৰ মনত পৰিব, এণ্ড ডেট উইল গিভ মি দেট কনফিডেঞ্চ। যেনিবা লাষ্ট টাইম আই হেড গন ফৰ এন ইণ্টাৰভিউ, তাত মোৰ ইণ্টাৰভিউত মই ফেইলিয়াৰ হৈছিলোঁ, বা মোৰ এনেকুৱা কিবা এটা কাম কৰিব যাওঁতে মই সেইটোত মই ছাকচেছফুল হোৱা নাছিলোঁ, বা মোৰ প্ৰগ্ৰেছ মই বিচৰা হিচাপে প্ৰগ্ৰেছ হোৱা নাছিলে। দ্বিতীয়বাৰ যেতিয়া মই সেই কামটো কৰিবলৈ যাওঁ তেতিয়া মোৰ সেই অতীতৰ কথাটো মনত পৰে, সেইকাৰণে এইবাৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে ভয় লাগে, বা নতুনকৈ এটা বিজনেছত ইনভেষ্ট কৰোঁতে ভয় লাগে, ৰিলেশ্যনশ্বিপত সোমাওঁতে ভয় লাগে, বিকজ পাষ্টটো মোৰ বেয়া গৈছে। আৰু পাষ্টটো যদি ভাল হয় তেতিয়াহ'লে কি হয়, সেইটো আকৌ ইট ৱৰ্কছ লাইক এ ৰেফাৰেঞ্চ পইণ্ট যে মোৰ এইটো ভাল গৈছিলে, লাষ্ট টাইম মই ইণ্টাৰভিউত ছাকচেছফুল হৈছিলোঁ, দিছ টাইম অলছ' আই উইল বি এবল টু ডু ইট। লাষ্ট টাইম I had invested money and I failed, but yet I could turn it around. মই চেঞ্জ কৰিব পাৰিছিলোঁ. This time around I can also take risks. So past it can help you, it can keep you hostage. কিন্তু সাধাৰণতে কি দেখা যায় যে পাষ্টটো হ'ব লাগে আপোনাৰ ষ্ট্ৰেংথ, কিন্তু মানুহৰ ক্ষেত্ৰত এইটো উইকনেছ হৈ উঠে। যাক যেনেকৈ আমি এটা প্ৰব্লেম আছে যেনেকৈ PTSD, পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ চিণ্ড্ৰম, মানে আপোনাৰ ট্ৰমেটিক চিটুৱেশ্যন এটা হোৱাৰ তাৰ পিছত যিটো ষ্ট্ৰেছ হয়, মানে মই কৰিব নলগীয়া কাম এটা কৰিছিলোঁ, মই ল'ব নলগীয়া ডিচিশ্যন এটা লৈছিলোঁ, যাব নলগীয়া ঠাইটুকুৰাত গৈছিলোঁ, চ' আল্টিমেটলি মই যিটো কৰিব নালাগিছিল তেনেকুৱা এটা কাম কৰিলোঁ, যাৰ ফলত মোৰ ফলাফলটো বেয়া হ'ল, আৰু তাৰ ফলত আজি মই ছাফাৰ কৰি আছোঁ মেণ্টেলি। চ' পাষ্টটোক মানুহ এজনৰ ষ্ট্ৰেংথ হ'ব লাগে, উইকনেছ হ'ব নালাগে। আৰু মই মোৰ যিটো ৱৰ্ক, থেৰাপি ৱৰ্ক, যাৰ থ্ৰু আই ক্ৰিয়েট পচিবিলিটি, মই কি কৰোঁ, আই ইউজ নিউৰ' চাইক'লজিকেল টেকনিক্স থ্ৰু হুইচ কাৰোবাৰ যদি পাষ্টত এনেকুৱা কিবা এটা ঘটনা ঘটি গৈছে যাৰ ফলত তেওঁলোকে আজিও সেই তাৰ ইম'চনেল ইণ্টেনচিটিটো ফিল কৰি থাকে, তাৰ পৰা অতি সোনকালে তেওঁলোকে মুক্ত হ'ব পাৰে। চ' সেইটোৰ ক্ষেত্ৰত মই হেল্প কৰোঁ। So Wasim, tell me, how do you help people with their future planning? See, future planning is a very critical task. ঢেৰ মানুহে কি হয় ফিউচাৰ প্লেন ঠিকেই কৰে, কিছুমানে চোৱা ইয়াতে তিনিটা কথা আছে, কিছুমানে ফিউচাৰ প্লেনেই নকৰে। যদি মই প্লেন কৰাই নাই তেতিয়াহ'লে মোৰ প্লেনত কোনো বস্তু খাপেই নাখায়, 1 নম্বৰ। 2 নম্বৰ হ'ল কি কিছুমানে প্লেন কৰে কিন্তু তেওঁলোকৰ প্লেনিংটো প্ৰপাৰ নহয়, ফলত তেওঁলোকে ঢেৰ একশ্যনছ লয়, পিছত ডিমটিভেটেড হয়। একশ্যনছবিলাক লৈ থাকে কিন্তু দেখে যে একশ্যনৰ পৰা ৰিজাল্ট অহা নাই, ফলত যিটো বিজনেছত ইনভেষ্ট কৰিব নালাগিছিল সেইটো বিজনেছত ইনভেষ্ট কৰিলে, বা যিটো কেৰিয়াৰ ল'ব নালাগিছিল সেইটো কেৰিয়াৰ ল'লে, বা
যেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ এটাত তেওঁলোকে সোমাব লাগিছিল তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ এটাত নোসোমাই যেনেকুৱা এটা ৰিলেশ্যনশ্বিপত তেওঁলোকে সোমাব এবছলিউটলি নালাগিছিলে তেনেকুৱা এটাত সোমাই গ'ল ফলত কি হ'ল দে ৱান্টেড টু গেট ইন টু এ ৰিলেশ্যনশ্বিপ সোমালে ঠিকে প্লেনো কৰিলে বাট দ্য প্লেনিং ৱাজ ৰং চ' ফৰ হুইচ পিপল হেভ টু পে মানুহে কি কৰে পিছত ডিপ্ৰেশ্যনত ভোগে ষ্ট্ৰেছত ভোগে সেই যিটো কাৰেজ সেই ফেইথটো লাহে লাহে মানুহে হেৰাই পেলায় যেতিয়া মানুহৰ ফিউচাৰ প্লেনিংটো ৰং হয় চ' ফিউচাৰ প্লেনিঙত আৰু এটা বস্তু হ'ল কি একশ্যন মই ফিউচাৰ প্লেনিঙত কেৱল মানুহক প্লেন কৰাতে হেল্প নকৰোঁ মই লগতে হেল্প কৰোঁ উইথ মটিভেশ্যন ইউ নিড টু হেভ এ প্লেন ইউ নিড টু বি মটিভেটেড টু এক্সিকিউট দ্য প্লেন আৰু একশ্যন আপুনি ল'বই লাগিব আৰু তাতকৈ ডাঙৰ কথা ইউ হেভ টু টেক ৰাইট একশ্যন চ' বেচিকলি মানে ফিউচাৰৰ কাৰণে আমি এটলিষ্ট আমাৰ কনচেপ্টটো আৰু বেছখিনি আমাৰ ক্লিয়াৰ থাকিলে আমি ফিউচাৰৰ প্লেনিংটো ভালকৈ কৰিব আপুনি এইটোৱে ক'ব বিচাৰে য়েছ চাওক ফিউচাৰ প্লেনিঙৰ কাৰণে প্ৰথম যিটো কথা দৰকাৰ হ'ল কি দ্যাট ইজ ক্লেৰিটি you have to have clarity you have to remove confusion a lot of people have a lot of confusion inside their minds third is not having the strategy they don't have the strategy ki koribo lagibo next moi kun phale korile bhal hobo eta moi let's say I want to become an actor and I go to a place where there is no acting school mur kane kono opportunities in acting so that would be a wrong move and finally is application of the techniques applying yourself to go towards your plan চ' এইখিনি যেতিয়া আমি কৰোঁ তেতিয়াহে আমি প্লেনিঙত মানে ফিউচাৰ প্লেনিঙত ছাকচেছফুল হওঁ আৰু এইটোৱে মই মোৰ যিসকল ক্লায়েণ্ট আহে তেওঁলোকক মই শিকাওঁ বা হেল্প কৰোঁ আজি আপোনাৰ পৰা বহুতো কথা জানিলোঁ আমি চ' আপোনাক সুধিব বিচাৰিম যে আপোনাৰ যোনবোৰ টেকনিক্স হয় সেইবোৰ কিমান ইফেক্টিভ হয় আৰু বেলেগতছে এইটো কেনেকৈ ডিফাৰেণ্ট হয় It is effective and it is different from others because I use a neuropsychological techniques. More jitu process moi use koro that is scientific. It is fast, it is effective and in most cases this is permanent. Karon jiman bur patients or logot moi etia lage kaam korlo I would rather not like to call them patients I would like to call them clients karon maximum manu jihokol mur sorle ahe teolok I think they are running their brains in a very stupid way. যিটো ভাবিব নালাগে সেইটো ভাবে য'ত মনোযোগ দিব নালাগে তাত মনোযোগ দিয়ে এক্সাম্পল মোৰ লগত মই কি হেৰালোঁ কি পোৱা নাই বা মই কি নাপাম জীৱনত হোৱাট আই হেভ লষ্ট হোৱাট এম আই লুজিং নাও হোৱাট আই উইল পচিবলি লুজ ইন দ্য ফিউচাৰ এনেকুৱা ধৰণৰ পেটাৰ্নছ অফ থিংকিং যেতিয়া আপোনাৰ হ'ব ইউ আৰ বাউণ্ড টু নট হেভ এ গুড এক্সপিৰিয়েঞ্চ অফ লাইফ চি ইফ ইউ লুক এট লাইফ হোৱাট ইজ লাইফ লাইফ ইজ বেচিকেলি এন এক্সপিৰিয়েঞ্চ জীৱনটো কি হয় এটা অনুভৱ হয় এটা অভিজ্ঞতা হয় নহয় জানো আৰু আমি এদিন এই শৰীৰটো পাইছোঁ এদিন আমি শৰীৰটো হেৰাই পেলাম আৰু এই শৰীৰটোৰ থ্ৰু এই পঞ্চেন্দ্ৰিয়ৰ থ্ৰু আমি জীৱনটো এক্সপিৰিয়েঞ্চ কৰি আছোঁ চ' দিছ এক্সপিৰিয়েঞ্চ শুড বি এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ ইফ ইউ লুক এট 1 year এটা বছৰ মানে 365 days নহয় জানো তাৰ মানে এটা 10 বছৰত কিমান হয় 3650 days তেনেকৈ যদি আমি কেলকুলেট কৰোঁ 30 years মানে ৰাফলি এৰাউণ্ড 13,000 দিন তাৰমানে এজন মানুহ যদি 60 years জীয়াই থাকে তাৰমানে তেখেতে 26,000 দিন পাব এটা আপোনাৰ ওচৰত সময় ইমান কম why use your brain in a negative and unproductive way আৰু মানুহবিলাকৰ লগত কি প্ৰব্লেম হয় আনন্দিতা যে তেওঁলোকে কি কৰে they are unable to convince their subconscious mind for example তুমি যদি এজন হেভি স্মোকাৰ এজনৰ লগত কথা পাতা তেখেতেও জানে যে স্মোকিং কৰিব নোৱাৰে যিসকলে খুব বেছি ড্ৰিংক কৰে তেওঁলোকেও জানে যে ড্ৰিংক কৰিব নালাগে যিসকলে খুব বেছি খং কৰে তেওঁলোকেও জানে যে খং কৰিব নালাগে কিন্তু তেওঁলোকে খং কিয় কৰে ড্ৰিংক কিয় কৰে স্মোক কিয় কৰে ইমান বেছিকৈ কাৰণ তেওঁলোকে জানিও নিজকে কনভিন্স কৰিব পৰা নাই so তেওঁলোকে self counseling বা counseling is not really working for them they need absolute concrete neuropsychological techniques that's what I do that is why it is different from others all my work is to help people realize the freedom মই তেওঁলোকক সেই স্বাধীনতাটো যে মই যিটো কথা ক'লোঁ যে মানুহে জীয়াই থকাৰ কেইটামান বছৰহে পায় কেইটামান দিনহে পায় জীয়াই থকাৰ কাৰণে জীৱনটো তাৎক্ষণিক হয় যিকোনো মুহূৰ্তত যিকোনো ঘটনা ঘটিব পাৰে চ' উই শুড লিভ এভৰি ডে উইথ ফ্ৰীডম এণ্ড পচিবিলিটি আৰু মানুহ কেতিয়া নিগেটিভ হৈ উঠে মানুহ কেতিয়া দুখী হৈ উঠে মানুহ কেতিয়া পশ্চাদমুখী হৈ উঠে যেতিয়া আমি উই ডোণ্ট চি দেট হোপ দেট লাইট দেট পচিবিলিটি দেট ড্ৰিম হোল চ' অল মাই ৱৰ্ক ইজ টু ক্ৰিয়েট দেট পচিবিলিটি চি আই মাইট নট বি এবল টু ডু দেট মাই চেল্ফ বাট আই ইনস্পায়াৰ এণ্ড মটিভেট পিপল টু বি এবল টু লুক এট থিংছ ফ্ৰম দেট পাৰ্চপেক্টিভ অফ পচিবিলিটি চ' বেচিকলি আপুনি মানুহবোৰৰ ছাকচেছফুল হোৱাটোৱে বিচাৰিছে সকলোৰে ছাকচেছফুল হওক সকলোবোৰ সেইটোৱে বিচাৰে আপুনি I would not like to use the word success I would rather like to use the word progress মই বিচাৰোঁ যে মানুহে প্ৰগ্ৰেছত মনোযোগ দিয়ক আৰু
চাওক চেঞ্জ ইজ অট'মেটিক বাট প্ৰগ্ৰেছ ইজ নট। আপুনি বিচাৰক বা নিবিচাৰক আপোনাৰ শৰীৰটো পৰিৱৰ্তন হ'বই। যদি আপুনি ভালকৈ এক্সাৰচাইজ কৰে তেতিয়াহ'লে বেলেগ ধৰণৰ পৰিৱৰ্তন হ'ব, যদি এক্সাৰচাইজ নকৰে তেতিয়া বেলেগ ধৰণৰ পৰিৱৰ্তন হ'ব। চেঞ্জ ইজ ইনএভিটেবল, চেঞ্জ উইল হেপেন whether you want it or not, whether you like it or not. But the kind of change that you have, you might not like it. So the change should be progressive change. Desired change যদি লাগে তাৰ কাৰণে তেতিয়াহ'লে আপোনাৰ ওচৰত সেই চাইক'লজিকেল যিটো হাউ, চাইক'লজিকেল যিটো এডভান্টেজ সেইটো আপোনাৰ ওচৰত লাগিবই, এজটো লাগিব আপোনাক। Through your work, through this program, মানুহক কি মেছেজ দিব বিচাৰে? You need to realize that আপুনি ফ্ৰী হয় ভিতৰৰ ফালৰ পৰা, you are free. All the limitation that you face in your life, it is because of all the mental frames that you have built up through experience and through self weaving. আপুনি নিজাকে সেই ফ্ৰেমছবিলাক ক্ৰিয়েট কৰিছে আৰু নহ'লে আপোনাক ছ'চাইটিয়ে এক্সপিৰিয়েঞ্চে আপোনাক সেই ফ্ৰেমটো দিছে। চাওক, মনত ৰাখিব এটা কথা, আপুনি যদি ক'লা চশমা পিন্ধে তেতিয়াহ'লে পৃথিৱীখনক আপুনি ক'লাই দেখিব। চশমাখন খুলি দিয়ক, পৃথিৱীখন নেচাৰটো আপোনাৰ কাৰণে ৰেডি হৈ আছে। চ' অ'পেন আপ and live with freedom, live with passion, live with pure soul. That's all I would say.